কৃষ্ণ ৰাইজ, আজি কৃষ্ণ বুলি আৰম্ভ কৰিছোঁ, কাৰণ আজি আপোনালোকক মই আমাৰ নামঘৰলৈ লৈ যাম। যিসকলে মোৰ আগৰ ভিডিঅ'সমূহ চাইছে সেইসকলে নিশ্চয় গম পাইছে যে আমাৰ নামঘৰত শিশু ভাওনাৰ আখৰা চলি আছে। লাহে লাহে ভাওনাৰ দিন কাষ চাপিছেহিয়ে। আমাৰ গাঁৱৰ কণ কণ মইনা মইনীসকলে এই ভাওনাত অতি আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ ভাওনাৰ আখৰা চাবলৈ গাঁৱৰ বেছি সংখ্যক ৰাইজে নামঘৰলৈ আহে। চাওকচোন নামঘৰত কিমান ভিৰ হৈছে। আপোনালোকৰ নামঘৰতো ভাওনা পাতিলে এনেদৰে নামঘৰৰ আখৰা চাবলৈ মানুহৰ ভিৰ হয়নে? জনাবচোন। নামঘৰ হৈছে এনে এক ধৰ্মীয় সামাজিক অনুষ্ঠান য'ত কোনো ধনী দুখীয়া উচ্চ নীচৰ ভেদভাৱ নাই। নামঘৰত আমি সকলো একগোট হওঁ, কিমান যে ভাল লাগে। আৰু এই যে আমাৰ নামঘৰত ভাওনাৰ আখৰা চলি আছে, সেয়েহে আমাৰ ৰাইজসকলে একগোট হৈ আলোচনা কৰি সকলোৱে আখৰা চলি থকা দিনকেইটাত এসাঁজ ভাতৰ যোগাৰ ধৰিছে। এটা কথা, নিৰামিষকৈ হ'লেও নামঘৰত যে ভাতকেইটা খাই ইমান তৃপ্তি পাওঁ, একেলগে খাওঁ চাগে সেইকাৰণেই। তাত সকলো লগ হৈ খোৱাৰ মাদকতাই সুকীয়া। আজি আমাৰ ঘৰৰ পৰা এসাঁজ ভাত যোগাৰ ধৰা হৈছে। তেনেকৈয়ে প্ৰায় ঘৰেই আখৰা চলি থকা দিনকেইটা ভাত সাজৰ লগতে চাহৰ ব্যৱস্থা কৰিছে। তাত থকা সময়খিনি কেনেকৈনো পাৰ হয় একোকে গম নাপাওঁ। মইনা মইনীসকলে এইবাৰ প্ৰথম ভাওনা কৰিছে যদিও বৰ ধুনীয়া কৰিছে পাই। মই কৈ আছোঁ হয়, পিছে আপোনালোকক মই আমাৰ নাটখনৰ কথা কোৱাই নাই। আমাৰ আখৰা চলি থকা নাটখন হৈছে একলব্যৰ গুৰুদক্ষিণা। বৰ ধুনীয়া নাট নহয়নে? এই নাটখন 17 আগষ্ট তাৰিখে আমাৰ নামঘৰত অনুষ্ঠিত কৰা হৈছে। চাবলৈ আহিব দেই ৰাইজ। আমাৰ দেহমণি মানে মোৰ ল'ৰাটিৰ মাত্ৰ 20 মাহ হৈছে, কিন্তু তাৰ বয়স 20 মাহ হৈছে যদিও তাৰ প্ৰৱেশ চাওকচোন। এই যে তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীকেইটাই এই ভাওনাৰ প্ৰৱেশ কৰে, সি কি কৰে জানেনে? সিহঁতৰ মাজতে সোমাই সোমাই প্ৰৱেশ কৰেগৈ। ভালকৈ তাৰ মাতেই ফুটা নাই, কিন্তু তাৰ আগ্ৰহটো চাওকচোন। কিনো ক'ম, কেতিয়াবা সিহঁতক উৎপাতো কৰে, ধৰি ধৰি আনিবগৈলৈকে লগা হয় জানেনে? আখৰা সামৰি সকলোৱে সমিল মিলে এসাঁজ খাই হাতে পাতে সকলো কাম বন কৰি সামৰি সুতৰি আমি নামঘৰৰ পৰা প্ৰস্থান কৰিলোঁ। ৰাইজ, আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ দেখা হ'ম। কৃষ্ণ।